সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৯২% নম্বৰেৰে জিলিকি উঠিল জুৰিয়াৰ শিঙীয়া গাঁৱৰ সুহানা ৰহমান। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীৰ পৰা অৱতীৰ্ণ হৈ শতকৰা ৯২% সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় সুহানা ৰহমান। সুহানা ৰহমানৰ সাফল্যত তেওঁৰ পৰিয়ালটিলৈ বুৱাই আনিছে আনন্দৰ বন্যা। ছাত্ৰীগৰাকী এগৰাকী চিকিৎসক হৈ ৰাইজৰ সেৱা কৰাৰ সপোন মনতে পুহি ৰাখিছে। মেট্ৰিক পৰীক্ষাত চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল এইগৰাকী ছাত্ৰী সুহানাই। এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ৯২% লাভ কৰি বিদ্যালয়ৰ লগতে বৃহত্তৰ শিঙীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে সুহানা ৰহমানে। ভৱিষ্যতে সুচিকিৎসক হোৱাৰ সপোন পুহি ৰখা সুহানাৰ সাফল্যই গৌৰৱান্বিত কৰিলে জিলাখনৰ লগতে শিঙীয়াবাসীক। চিতলমাৰীৰ পৰা আমিৰুল হকৰ প্ৰতিবেদন DN24 লাইভ 365 এনি। আজি যিটো ফলাফল কঢ়িয়াই আনিব পাৰিছোঁ তাৰ আঁৰত মোৰ আছে মোৰ দেউতা, মোৰ বৰমা, মোৰ টিচাৰসকল, মোৰ ঘৰৰ মানুহ, মোৰ চিষ্টাৰসকল আৰু লগতে তেওঁলোকৰ কাৰণে মই আজি এইখিনি কৰিব পাৰিছোঁ। তেওঁলোকে মোৰ কাৰণে বহুত ত্যাগ কৰিছে, বহুতখিনি ছাপোৰ্ট কৰিছে, তো সেইকাৰণে আজি এইখিনি কৰিব পাৰিছোঁ। বিশেষকৈ মোৰ দেউতা বহুত কষ্ট কৰিছে মোৰ কাৰণে আৰু মই যেতিয়া যিটো বিচাৰিছোঁ তেতিয়াও মোক হেৰি কৰা নাই, ইমিডিয়েটলি সেইটো দিছেই মোক আৰু সেইকাৰণে মই ক'ব পাৰিছোঁ আৰু মোৰ দেউতাৰ সপোন পূৰণ কৰিব বিচাৰোঁ মই। এতিয়া যিহেতু চিকিৎসক হবা, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ যিখিনি প্ৰস্তুতি কেনেধৰণে চলাবা, কি ক'ত নামভৰ্তি হৈছে? মই আজমল হোজাই তাত এডমিশ্যন লৈছোঁ, কোচিঙৰ কাৰণে চিন্তা কৰিছোঁ, তাতে পঢ়িম বুলি ভাবিছোঁ। যিহেতু এই ফলাফল দিয়াৰ পিছতে শুনাৰ পিছতে সকলো চলিত হৈ পৰিছে, গাঁওবাসী, শিক্ষাগুৰুসকল, পৰিয়ালৰ সকলোকে তুমি কি ক'বা আজিৰ দিনটো? আজিৰ দিনটোত মানে মোৰ ৰিজাল্টটো লৈ বহুত সুখী হৈছে, আনন্দিত হৈছে। সেইটো চাই মোৰো ভাল লাগিছে, আনন্দিত কৰিব পাৰিছোঁ আৰু আগন্তুক দিনৰ যে তেওঁলোকক কেনেকুৱাকৈ আনন্দ দিব পাৰোঁ, তেওঁলোকক সেইটোৱে কম, মোক আশীৰ্বাদ কৰক, আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ। সেইটো হ'ব।